নমস্কাৰ সকলোকে ডিজিনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যেটো স্কিম আছে হেতু লাষ্ট ডেট আহি গৈছে অহাকালি আপোনালোকে এতিয়ালৈকে যদি প্ৰজেক্ট ৰিপোৰ্ট আপোনালোকে সাবমিট কৰিব পৰা নাই তেতিয়াহলে আপোনালোকে অতি সোনকালে আপোনালোকে এখিনি সাবমিট কৰক। আজি আপোনালোকক এই ভিডিঅ'ৰ যেটো সম্পূৰ্ণ ডিটেইলছ আজি আপোনালোকক দেখুৱাম যে আপোনালোকে যদি এতিয়ালৈকে প্ৰজেক্ট ৰিপোৰ্ট সাবমিট কৰিব পৰা নাই বা প্ৰজেক্ট ৰিপোৰ্ট আপোনালোকে এতিয়ালৈকে বনাবও পৰা নাই তেতিয়াহলে আপোনালোকে কেনেকৈ বনাব সম্পূৰ্ণ ডিটেইলছ আপোনালোকক দেখুৱাম। তাৰ লগতে আপোনাৰ যেটো বিজনেছ প্ল্যান হয় আসলতে সেই বিজনেছ প্ল্যানত আপোনালোকে কি লিখিব লাগে কেনেদৰে আপোনালোকে লিখিব সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম। তাৰ লগতে সকলোকে এটা কথা মই জনাব বিচাৰি আছো যদি আপোনালোকে প্ৰজেক্ট ৰিপোৰ্ট আপোনালোকে ডাউনলোড কৰিব পৰা নাই বনাব পৰা নাই তেতিয়াহলে হেতু প্ৰজেক্ট ৰিপোৰ্ট যেটো সম্পূৰ্ণ ফাইল আছে মই ভিডিও ডেসক্ৰিপশন বক্সত মই দি দিম। তাৰ পৰা গৈ আপোনালোকে ডাইৰেক্ট ডাউনলোড কৰি পেলাই আপোনালোকে নিজে বনাব পাৰিব। হেতু কেনেকৈ বনাব অতি ইজি হয় হেতু আপোনালোকে বনাবলৈ তাৰ সম্পূৰ্ণ প্ৰসেছটো মই দেখুৱাম। গতিকে সকলোকে এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব। তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক আৰু এটা শেয়াৰ কৰি দিব। এতিয়া সব প্ৰথমতে যেটো বিজনেছ প্ল্যান হয় আসলতে বিজনেছ প্ল্যানটো কি এতিয়া সব আপুনি এটা ব্যৱসায় কৰিব প্ৰথমতে যদি আপুনি এই কথাখিনি আপোনালোকে জানে তেতিয়া বিজনেছ প্ল্যান কি লিখিব লাগে হেতু আপোনালোকে নিজে লিখিব পাৰে। প্ৰথম কথাটো হৈছে সব আপোনালোকে যেটো ব্যৱসায় কৰিব এটা সব এক্সাম্পলত আপুনি এটা ছাগলী ফাৰ্মে খুলিব। এটা ছাগলী ফাৰ্মৰ ব্যৱসায়টো যে আপুনি খুলিব আপুনি এই বিষয়ে দুই এটা লাইনত আপোনালোকে লিখিলে হ'ল। ইয়াত অলৰেডি আপোনালোক দিয়া হৈছে যে 100 পৰা 500 শব্দৰ ভিতৰত আপোনালোকে লিখিব লাগে। আপোনালোকে এটো কম্পালসৰি নহয় যে আপোনালোকে 500 বা 100 শব্দৰ ভিতৰত আপুনি লিখিব লাগিব। আপুনি যদি এটা লাইনো লিখি থয় তথাপি আপোনাৰ ফাইল সাবমিট হৈ যাব। জাস্ট এতিয়া বিজনেছ প্ল্যানটো হৈছে আপুনি যদি এটা ছাগলীৰ ফাৰ্ম এটা খুলিব বিচাৰি আছে তেতিয়াহলে এই ছাগলী ফাৰ্মটোত আপুনি কেইটা ছাগলী ৰাখিব এই ছাগলী আপুনি কেনেদৰে পুহিব এই বিষয়ে আপোনালোকে দুই এটা লাইনত আপুনি লিখিব লাগে। বা আপোনালোকে যদি হেইখিনিও নহয় জাস্ট আপোনালোকে লিখিব লাগে যে মই এটা নতুন এটা ব্যৱসায় স্টাर्ट কৰিব বিচাৰি আছো তাত মই ছাগলী ফাৰ্ম বা গাহৰি ফাৰ্ম ব্ৰইলাৰ ফাৰ্ম বা মই গ্ৰোসাৰী দোকান এটা খুলিম বা মই হাৰ্ডৱেৰ দোকান এটা খুলিম মই তাত কি বস্তু বেচিব এইখিনি আপোনালোকে দুই এটা উল্লেখ কৰি দিলে হ'ল। এতিয়া চাওক যদি আপুনি হাৰ্ডৱেৰ ষ্টৰ হয় তেতিয়া মই ইটা বালি সিমেন্ট মই এইখিনি বেচিম জাস্ট আপুনি এইখিনি আপোনালোকে লিখি দিলে হৈ যাব। এইখিনি যদি আপোনালোকে ইংলিশত লিখিব নোৱাৰে তেতিয়ালে আপোনালোকে অসমীয়াত ট্ৰান্সলেট কৰি ল'ব। গুগলত গৈ আপোনালোকে এইখিনি অতি ইজি হয়। গুগলত গৈ আপোনালোকে অসমীয়াত লিখিলে মই এটা নতুন এটা ব্যৱসায় কৰিব বিচাৰি আছো আৰু হেতু মই এটা হাৰ্ডৱেৰ দোকান খুলিম আৰু হেতু হাৰ্ডৱেৰ দোকানত মই ইটা বালি সিমেন্ট ৰড মই ইত্যাদি মই বেচিম। বাস আপোনালোকে এইখিনি লিখিলে এইখিনি লিখি পেলাই আপুনি জাস্ট কপি পেস্ট কৰি আপুনি দি দিব হেতু বিজনেছ প্ল্যানত এইখিনি আপোনালোক হৈ যাব যে 100 বা 500 শব্দৰ ভিতৰত আপোনালোকে লিখিব নালাগে জাস্ট এটা লাইন বা দুটা লাইনত লিখিলে আপোনালোকৰ হৈ যাব। এতিয়া মোস্ট ইম্পৰ্টেন্ট যেটো হৈছে চাওক যেটো প্ৰজেক্ট ফাইল হয় বা প্ৰজেক্ট ৰিপোৰ্ট যেটো হয় হেতু আপোনালোকে সাবমিট কৰিব লাগিব। কাৰণ হেতু সাবমিট কৰিবলৈ বহুত কি হৈছে প্ৰবলেম সকলোৱে হৈছে যে যেটো আপোনালোকে যেটো সেক্টৰ দিলে বা যেটো স্কিম দিলে সেই প্ৰজেক্টটো আপোনালোকে পোৱা নাই বা ডাউনলোড কৰিব পৰা নাই তেতিয়াহলে আপোনালোকে হেতু চাক অতি সহজে আপোনালোকে হেতু প্ৰজেক্ট ৰিপোৰ্ট আপোনালোকে বনাব পাৰিব আৰু হেতু কমপ্লিট প্ৰসেছ মই আপোনালোকক দেখুৱাই দিম ক'ত কি লিখিব লাগে। এতিয়া প্ৰথমতে আপোনালোকে চাওক যেটো আত্মনিৰ্ভৰ অসম অভিযান যেটো সাইট আছে ইয়াত যেতিয়া আপোনালোকে আহিব আহাৰ পিছত আপোনালোকে চাওক যেটো আপোনালোকে ডাউনলোড কৰিব বিচাৰে কিছুমান প্ৰজেক্ট কি হয় ইয়াত আপোনালোকে বিচাৰি নাপায় বা ডাউনলোড কৰিব পৰা নাই গতিকে হেইখিনি আপোনালোকে নিজে আপোনালোকে হেইখিনি বনাই ল'ব পাৰিব। এটা চাওক যদি আপোনালোকে হাৰ্ডৱেৰ ষ্টৰ এটা আপোনালোকে খুলিব বিচাৰি আছে যদি আপোনালোকৰ হাৰ্ডৱেৰ ষ্টৰ যদি আপোনালোকে যেটো সেক্টৰ দিলে হেতু যদি দিলে কিন্তু এটো নট এভেইলেবল হৈ আছে। এতিয়া আপোনালোকে হেতু কমপ্লিট আপোনালোকে কেনেকৈ বনাব মই আপোনালোকক সম্পূৰ্ণ প্ৰসেছটো আপোনাক দেখুৱাব বিচাৰি আছো। এতিয়া প্ৰথমটো চাওক আপোনালোকে যিখিনি ৰেড মাৰ্ক আছে আপোনালোকে চাই ল'ব এই ৰেড মাৰ্ক খিনি আপোনালোকে ফিল আপ কৰিব লাগিব বাকি আপোনালোকে একো ফিল আপ কৰিব নালাগে জাস্ট মই কমপ্লিট ফাইলটো আপোনালোকক ডেসক্ৰিপচন বক্সত দি দিম মই আপোনালোকে তাৰ পৰা ডাইৰেক্ট গৈ খালি ডাউনলোড কৰিব তাৰ পিছত বাকি ৰেড মাৰ্ক খিনি আপোনালোকে বহাই যাব। এটা চাওক সিএমএ যেটো ফাইল আছে ইয়াত প্ৰথমতে আপোনালোকে ভৰাব লাগে ইয়াত ভৰাব লাগে চাওক। এতিয়া যদি আপোনালোকে হাৰ্ডৱেৰ ষ্টৰটো যদি আপোনালোকে কৰিব বিচাৰি আছে চাওক এতিয়া হাৰ্ডৱেৰ ষ্টৰ যেটো প্ৰথম যেটো দুটা আখৰ হয় যে FH এই দুটা বহালে তাৰ পিছত চাওক হাৰ্ডৱেৰ ষ্টৰ সেম হেদৰে আপোনালোক অন্যান্য যি আপোনালোকৰ প্ৰজেক্ট ফাইল বনাব বিচাৰে সেম হেদৰে আপোনালোকে লিখিব লাগিব। ইয়াত চাওক যেহেতু এটো হাৰ্ডৱেৰ
হয় তেতিয়াহ'লে আপোনালোকে ইয়াত সেম আপোনালোকে এনেদৰে আপোনালোকে লিখিব লাগিব কাৰণ হাৰ্ডৱেৰ ষ্ট'ৰ যেতিয়া হয় আপোনালোকে লাষ্টত হাৰ্ডৱেৰ ষ্ট'ৰ আপোনালোকে দিলে দিয়াৰ লগে লগে এইটো আপোনালোকৰ ফাইল কমপ্লিট হৈ গ'ল এইখিনি তাৰপিছত নেক্সট আপোনালোকে তলত আহিব তলত অহাৰ পিছত চাওক আপোনালোকৰ যেটো স্কিম হয় এতিয়া স্কিমৰ নামটো আপোনালোকে লিখিব লাগে এতিয়া চাওক যদি আপোনালোকে হাৰ্ডৱেৰ ষ্ট'ৰ হয় তেতিয়াহ'লে হাৰ্ডৱেৰ ষ্ট'ৰটো লিখিব বা আপোনালোকৰ যদি অন্যান্য আছে যে আপোনালোকৰ গড ফাৰ্মিং হয় বা অন্যান্য হয় কি ফাৰ্মিং হয় আপোনালোকে জাস্ট ইয়াত খালি স্কিমৰ নামটোহে জাস্ট আপোনালোকে লিখিব এটো হৈ যাব নেক্সট হৈছে কি আপোনাৰ বাকি যিখিনি আপোনালোকৰ নাম আছে এড্ৰেছ আছে যিখিনি আপোনালোকে ফিল আপ কৰিব লাগে আপোনালোকে এইখিনি ফিল আপ কৰিব এইখিনি আপোনালোকে কমপ্লিট আপোনালোকে এটা জানিব হেতু কাৰণে কাৰণ ভিডিওটো বহুত দীঘল হৈ যাব এইখিনি যদি কও তে নেক্সট হৈছে আপোনালোকৰ বেংক একাউণ্টটো আপোনালোকে ভৰাব স্কিমখিনি যিখিনি আছে সেম আপোনালোকে তেনেকৈ থাকিব আপোনালোকে একো কৰিব নালাগে জাস্ট আপোনালোকে যিখিনি ৰেড মাৰ্ক মই দি ৰাখিছো এইখিনিহে আপোনালোকে ফিল আপ কৰিব বাকি এইবিলাক আপোনালোকে একো কৰিব নালাগে নেক্সট নি ব্ল্যাঙ্ক ৰাখিছো যিখিনি ৰেড মাৰ্ক আছে আপোনালোকে এইখিনি ফিল আপ কৰিব লাগে এতিয়া চাওক যেটো ষ্ট'ৰ হয় আপোনালোকে যেটো হাৰ্ডৱেৰ ষ্ট'ৰ হয় জাস্ট আপোনালোকে ইয়াত হাৰ্ডৱেৰ ষ্ট'ৰ বুলি আপোনালোকে লিখি দিব আৰু বেলেগ একো লিখিব নালাগে নেক্সট তলত চাওক যেটো ব্ল্যাঙ্ক আছে আপোনালোকে ইয়াত চাব পাৰে এইখিনিতো আপোনালোকে জাস্ট হাৰ্ডৱেৰ এতিয়া চাওক যদি হাৰ্ডৱেৰ হয় ইয়াত কিছুমান মেটেৰিয়েলছ থাকে আপোনালোকৰ যে বিল্ডিং মেটেৰিয়েলছ হক বা অন্যান্য যদি আপোনালোকে বেছে তেতিয়াহলে এই বিষয়ে আপোনালোকে দুই এটা লাইন যিখিনি ব্ল্যাঙ্ক আছে ব্ল্যাঙ্কত আপোনালোকে জাস্ট খালি বহাই দিব ইয়াত হাৰ্ডৱেৰ ষ্ট'ৰ লিখিলে এত হাৰ্ডৱেৰ ষ্ট'ৰ লিখিলে যত আপোনালোকে লিখিব লাগে যদি হাৰ্ডৱেৰ ষ্ট'ৰ হয় বা হেদৰে যদি আপোনাৰ বয়লাৰ ফাৰ্মিং হয় তেতিয়াহলে বয়লাৰ ফাৰ্মিং লিখিলে গ্ৰোসাৰী শপ হয় যদি তেতিয়াহলে গ্ৰোসাৰী ষ্ট'ৰ লিখিলে এইখিনি আপোনালোকে লিখিব লাগে সেম হেদৰে যত ব্ল্যাঙ্ক আছে আপোনালোকে সব ব্ল্যাঙ্কত আপোনালোকে যিখিনি হাৰ্ডৱেৰ ষ্ট'ৰ মেটেৰিয়েলছ হয় আপোনালোকে এইটো আপোনালোকে ইয়াত লিখিব লাগে হেকাৰণে আপোনালোকে জাস্ট হাৰ্ডৱেৰ মেটেৰিয়েলছ বা হাৰ্ডৱেৰ ষ্ট'ৰ আপোনালোকে লিখিলি হল বেলেগ একো লিখিব নালাগে জাস্ট হাৰ্ডৱেৰ লিখি দিলি হল সেম এদৰে ব্ল্যাঙ্ক যিখিনি আছে সব হাৰ্ডৱেৰ আপোনালোকে লিখিব যদি হাৰ্ডৱেৰ ষ্ট'ৰ হয় আপোনালোকৰ সেম তলত আহিব 3 নম্বৰত যেটো পেজ আছে আপোনালোকে চাব 3 নম্বৰত সেম হেদৰে যদি বিল্ডিং মেটেৰিয়েলছ হয় আপোনালোকে এতে চাব পাৰে যদি বিল্ডিং মেটেৰিয়েলছ আপোনালোকে বেছে তেতে বিল্ডিং মেটেৰিয়েলছ লিখিব হাৰ্ডৱেৰ হলে হাৰ্ডৱেৰ আপোনালোকে লিখি দিলে 3 নম্বৰত সেম হেদৰে আপোনালোকৰ যদি যিখিনি আপোনালোকে বেচা কিনা কৰি আছে যিখিনি আপোনালোকে বেচা কিনা কৰি আছে হেই ষ্ট'ৰটোৰ বিষয়ে আপোনালোকে লিখিব লাগে যেটো ষ্ট'ৰ হয় যে আপোনাৰ হাৰ্ডৱেৰ ষ্ট'ৰ হয় জাস্ট আপোনালোকে ইয়াতে হাৰ্ডৱেৰ আপোনালোকে লিখি দিলে হৈ যাব সেম হেদৰে সব গুটেইখিনিত আপোনালোকে যেটো ষ্ট'ৰ যেটো আপোনালোকৰ প্ৰজেক্ট ফাইল আছে প্ৰজেক্ট ফাইলটো আপোনালোকে লিখিব লাগে ইয়াতে আপোনালোকে যিখিনি ব্ল্যাঙ্ক আছে আপোনালোকে সব তাত মেটেৰিয়েল বিলাকৰ বিষয়ে আপোনালোকে লিখিব লাগে যেনে আপোনালোকে সব যদি হাৰ্ডৱেৰ আছে হাৰ্ডৱেৰ দোকানটোৰ বিষয়ে আপোনালোকে হাৰ্ডৱেৰ ষ্ট'ৰ হয় আপোনালোকে হেতু লিখিব লাগে বয়লাৰ ফাৰ্মিং হক বা গ্ৰোসাৰী ফাৰ্মিং হক যিখিনি ব্ল্যাঙ্ক আছে আপোনালোকে এই ব্ল্যাঙ্কখিনিত খালি আপোনালোকে যেটো প্ৰজেক্ট দিলে যেটো সেক্টৰ দিলে এই সেক্টৰটোৰ নামটো খালি জাস্ট আপোনালোকে এতে লিখিব বেলেগ আপোনালোকে একো লিখিব নালাগে আৰু কতো সেম আপোনালোকে হেদৰে ইয়াত যিখিনি আছে আপোনালোকে হেদৰে এখিনি লিখি যাব নেক্সট আপোনালোকে তলত আহিব তলত আহাৰ পিছত আপোনালোকে গুটেইখিনি যিখিনি ব্ল্যাঙ্ক আছে ব্ল্যাঙ্কখিনি আপোনালোকে ফিল আপ কৰিব আৰু বাকিখিনি ফিল আপ কৰিব লাগে এতিয়া সব যেটো পাৰ্টিকুলাৰ হয় এই পাৰ্টিকুলাৰটো হৈছে আপোনালোকে এটা চাব যিখিনি আপোনালোকে বেছি যিখিনি সেল কৰে ধৰক এটা আপুনি ইটা বালি ৰড আপোনালোকে বেচা কিনা কৰি আছে ইয়াত দুই চাৰিটা আপোনালোকৰ প্ৰডাক্টৰ নাম আপোনালোকে ইয়াতে লিখি দিব হৈ যাব বাকি আৰু আপোনালোকে একো কৰিব নালাগে সেম আপোনালোকে তলত আহিব তলত আহাৰ পিছত আপোনালোকে যদি ব্ল্যাঙ্ক আছে কৰবাত যদি ৰেড মাৰ্ক দিছো হেখিনি আপোনালোকে ফিল আপ কৰিব নহলে আপোনালোকে একো ফিল আপ কৰিব নালাগে লাষ্টত গৈ আপোনালোকে যেটো সিগনেচাৰ কৰিব লাগে আপোনালোকে এই সিগনেচাৰটো কৰি ল'ব সিগনেচাৰটো কৰিলে আপোনালোক হৈ যাব সেম আপোনালোকে এনেদৰে যেটো প্ৰজেক্ট ফাইল আছে আপোনালোকে এনি প্ৰজেক্ট হক এনি আপোনালোকে বিচাৰি পোৱা নাই হাৰ্ডৱেৰৰ হক বা অন্যান্য যিখিনি ষ্ট'ৰ আছে গ্ৰোসাৰী হক বা ডিবি সেন্টাৰে হক যদি পোৱা নাই আপোনালোকে এই গুটেই ফাইলটো আপোনালোকে ডাউনলোড কৰি আপোনালোকে যিখিনি এডিট কৰিব লাগে যত ব্ল্যাঙ্ক আছে আপোনালোকে এইখিনি জাস্ট ফিল আপ কৰিব আপোনালোকে এনেদৰে প্ৰজেক্ট ফাইল বনাই আপোনালোকে অতি সোনকালে প্ৰজেক্ট ফাইলটো সাবমিট কৰক কাৰণ লাষ্ট ডেট অহাকালিৰ ভিতৰত যদি আপোনালোকে প্ৰজেক্ট ফাইল সাবমিট নকৰে তেতিয়াহলে যেটো 2 ৰ পৰা 5 লাখ টকা যেটো প্ৰদান কৰিব হেটো আপোনালোকে লাভ নকৰে গতিকে আপোনালোকে অতি সোনকালে প্ৰজেক্ট ৰিপৰ্ট সাবমিট কৰক ইয়াৰ বাহিৰেও যদি আপোনালোকে আৰু কিবা জানিব লগা আছে তেতিয়াহলে ভিডিঅ'ত কমেন্ট কৰিব আপোনালোকে হেখিনি সলভ কৰিবলৈ মই চেষ্টা কৰিম